আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী বক্তব্য দি থকাৰ অৱস্থাত কি ক'লে যে বিধায়কৰ দচুৰ ডকাইত ইয়াত আহিব নালাগে। বিধায়ক হওক আৰু যোনে হওক তেওঁলোকক সন্মানীয় ভোটাৰসকলে নিৰ্বাচিত কৰি বিধানসভালৈ পঠিয়াই দিছে। বিধানসভা কাৰো পৈতৃক সম্পত্তি নহয়, বিজেপি দলৰ পৈতৃক সম্পত্তি নহয়, বিজেপিৰ বিধায়কসকলৰ পৈতৃক সম্পত্তি নহয়। তাত অমিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ 126 জন বিধায়ক তাত প্ৰতিনিধিত্ব কৰে। গতিকে মিয়াক যদি ইমানেই বেয়া পায়, মিয়াক যদি ইমানেই বেয়া লাগে, তেনেহ'লে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে বিধানসভা মিয়াৰ কাৰণে এক্সট্ৰাকৈ বনাই দিয়ক। মিয়াসকলক ছাইড কৰি তেওঁলোকক বেলেগ ব্যৱস্থা গ্ৰহণ কৰাই দিয়ক যে মিয়া জনগোষ্ঠী যিমান মিয়া জনগোষ্ঠীৰ মানুহ আছে তেওঁলোকৰ সাংবিধানিক সকলো ধৰণৰ অধিকাৰ দি তেওঁলোকক এটা ছাইড কৰি তেওঁলোকৰ কাৰণে বেলেগ ব্যৱস্থা গ্ৰহণ কৰক যদি সৎসাহক মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। অন্যথায় এই মিয়া শব্দ কৈ পবিত্ৰ বিধানসভাৰ মজিয়াতে হওক বাহিৰতে হওক মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰা কোনো পদ্ধতিতে সহ্য কৰা নহ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ কৈছোঁ যে মিয়া শব্দৰে লেতেৰা ৰাজনীতি বন্ধ কৰি আপুনি উন্নয়নৰ ৰাজনীতি কৰক, সমন্বয়ৰ ৰাজনীতি কৰক, অসম আগুৱাই লৈ ৰাজনীতি কৰক। নহ'লে অসমৰ ইতিহাসে কিন্তু আপোনাক কেতিয়াও ক্ষমা নকৰে আৰু ইয়াৰ পৰিণাম ভুগিব লাগিব। আৰু বিজেপি দলৰ যি ক্ষমতাই মূৰত ধৰিছে, এই ক্ষমতাৰ মূৰত ধৰা ক্ষমতাই কিন্তু অসমৰ ৰাইজে কিন্তু এদিনাখন নমাই মাটিত পেলাই দিব। এই কথাখিনি বিজেপি দলে জনা উচিত। গতিকে স্পষ্টকৈ কৈছোঁ, আজিৰ বিধানসভাত মিয়া বিধায়কসকলক যি চোৰ ডকাইতৰ লগত চোৰ ডকাইত শব্দ ইউজ কৰিছে, এই শব্দক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু মিয়াক যদি বেয়া লাগে মিয়াসকলক ছাইড কৰি দিয়ক, মিয়াৰ কাৰণে বেলেগ বিধানসভা তৈয়াৰ কৰি দিয়ক। তাৰ কাৰণে আমি স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।